নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে অসম পুলিচৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটোত এবি আৰু ইউবি কনিষ্টেবলৰ ভেকেন্সিৰ কাৰণে বিজ্ঞাপনটো আহিছে। ইয়াতে মুঠ ভেকেন্সি আপোনালোকে নিশ্চয় দেখা পাইছে 1715টা মুঠ ভেকেন্সি ইয়াতে আছে। এই 1715টা ভেকেন্সিৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব আৰু ইয়াত মাসুল আপোনালোকে কিমান দিব লাগিব, বয়স কিমান লাগিব, শিক্ষা কিমান প্ৰয়োজন হ'ব, এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়া আপোনালোকে ইয়াৰ সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ আবেদন কৰাৰ কোনো ধৰণৰ অসুবিধা নহ'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক লাভ কৰি থাকিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে অসমৰ এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো অসমৰ নিবনুৱাসকলৰ কাৰণে এটা সোণালী সুযোগ বুলিয়ে ক'ব পাৰি। ইয়াতে বিভিন্ন পদ আছে, পদসমূহ মই আপোনালোকক জনাম। আপোনালোকে ইয়াতে জানক যে মুঠ পদ ইয়াতে আছে আপোনালোকৰ 1715টা পদ আছে। এই পদকেইটা আহিছে আপোনালোকৰ আসাম পুলিচৰ ফালৰ পৰা। এতিয়া এই বিজ্ঞাপনটো প্ৰকাশ কৰিছিলে আসাম পুলিচৰ ফালৰ পৰা, আপোনালোকে নিশ্চয় দেখিছে 5 ডিচেম্বৰ 2025। এই 5 ডিচেম্বৰ 2025 তাৰিখে এই 1715টা পদৰ কাৰণে ভেকেন্সিৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াতে যিখিনি পদ আছে ইউবি আৰু এবি ভেকেন্সিৰ কাৰণে আহিছে, যিহেতু আসাম পুলিচ কনিষ্টেবলৰ এইখিনি ভেকেন্সি। ইয়াতে ইউবিৰ আছে আপোনালোকৰ 1052টা আৰু এবিৰ আছে 663টা পদ ইয়াতে আছে। আৰু এই পদখিনিৰ কাৰণে আপোনালোকৰ যিটো দৰমহা হ'ব, দৰমহাটো স্কেল পে প্লাছ গেট পে থাকিব। স্কেল পেটো আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকাৰ ভিতৰত হ'ব আৰু গ্ৰেড পেটো আপোনালোকৰ ইয়াতে 5,600 টকা হ'ব। এইখিনি আপোনাৰ দৰমহাৰ কথা। আৰু ইয়াৰ এই পদখিনিৰ কাৰণে আবেদন প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হোৱা নাই, আৰম্ভ 16 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। আপোনালোকে ইয়াতে নিশ্চয় দেখিছে 16 ডিচেম্বৰ 2025ৰ পৰা আৰম্ভ হ'ব আৰু 16 জানুৱাৰী 2026ত ইয়াৰ আবেদন প্ৰক্ৰিয়া বন্ধ হ'ব। গতিকে আপোনালোকে এই 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব লাগিব। আৰু এই আবেদন কৰোঁতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব নালাগে। এইটো এটা ভাল কথা যে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এতিয়া আপোনালোকে নিশ্চয় পদখিনিৰ কথা গম পালে যে ইউবিত আছে 1052টা আৰু এবিত আছে আপোনালোকৰ 663টা পদ। আৰু এই পদসমূহ আপোনালোকৰ ৰিজাৰ্ভেশ্যন কেটেগৰী, কোন কেটেগৰীত কিমান আছে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকে চাওক, যদি আপোনালোকে চাই কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যনত যদি OBC চাই, OBC আৰু MOBCৰ কাৰণে যদি চাই ইউবি আৰু এবি দুইটাতে 27%কৈ আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব। আৰু টি টাইপৰ কাৰণে অৰ্থাৎ টি গাৰ্ডেন যিখিনি কেণ্ডিডেট থাকিব তাৰে থাকিব 3% তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হ'ব। আৰু SC কাৰণে 7% থাকিব, 7% থাকিব। ST প্লেনৰ কাৰণে 10% থাকিব আৰু ST হিলছৰ কাৰণে 5% এইটো ৰিজাৰ্ভেশ্যন থাকিব। আৰু ইয়াতে এই পদখিনিতে ওমেনৰ কাৰণে আকৌ ৰিজাৰ্ভেশ্যনটো বেলেগকৈ দিয়া হৈছে। ওমেনৰ কাৰণে ইউবিৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন আৰু এবিত 10% ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। এইখিনি ৰিজাৰ্ভেশ্যনখিনি আপোনালোকক জনালোঁ। আৰু এইখিনি ৰিজাৰ্ভেশ্যন থাকিব আপোনালোকৰ যিখিনি স্পেচিয়েল কেটেগৰী মানে আছে, যিখিনি ধৰি লওক আপোনালোকে আগত চাকৰি কৰা মানুহৰ তেনেকুৱাবিলাকৰ কাৰণে এইটো কিছুমান ৰিজাৰ্ভেশ্যন আছে, এইখিনি আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াতে মেইন ইম্পৰ্টেণ্ট যিকেইটা পইণ্ট আমাৰ এইকেইটা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। প্ৰথম হৈছে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথম বস্তুটো যদি আপোনালোকে চাই, আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন আসামৰ হ'ব লাগিব। আপুনি যদি অসমৰ হয় তেতিয়াহ'লেহে এই পদটোৰ কাৰণে আপুনি যোগ্য হ'ব। 2 নম্বৰতে আপোনালোকৰ ইয়াতে SC বা ST বা OBC বা MOBC যিসকল চাৰ্টিফিকেট থাকিব তাৰ আপোনালোকৰ
এইটো পাৰ্মানেণ্ট ৰেচিডেণ্ট আপোনালোকে প্ৰুফ কৰিব পাৰিব লাগিব। এইটো 2 নম্বৰত আছে। 3 নম্বৰত আপোনালোকক কোৱা হৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ লাগিব। আৰু ইয়াতে আপোনালোকৰ আছাম ষ্টেট লেংগুৱেজ আপোনালোকে জানিব লাগিব। এইটো এটা কথা, অসমীয়া ধুনীয়াকৈ ক'ব পাৰিব লাগিব, আপোনালোকে ক'ব আৰু লিখিব। আৰু আপোনালোকৰ বয়সৰ কথা আছে, বয়সটো 18 বছৰৰ পৰা 25 বছৰ ধৰা হৈছে। এইটো বয়সটো আপোনালোকৰ 1/1/2026লৈকে ধৰা হ'ব। আৰু ৰিজাৰ্ভেশ্যন কেটেগৰী যিসকল কেণ্ডিডেট থাকিব তেওঁলোকে ৰিজাৰ্ভেশ্যন পাব। ৰিজাৰ্ভেশ্যনত তেওঁলোকে পাব এজটো SC ST প্লেন ST হিলছে পাব 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন, অৰ্থাৎ তেওঁলোকে 30 বছৰ বয়সলৈকে কৰিব পাৰিব। আৰু OBC আৰু MOBC 3 বছৰ দিয়া হ'ব, অৰ্থাৎ তেওঁলোকে 28 বছৰ বয়সলৈকে কৰিব পাৰিব। 28 বছৰ বয়সলৈকে তেওঁলোকে 3 বছৰৰ লগত যোগ হ'ব, 28 বছৰলৈকে কৰিব পাৰিব। আৰু বাকী ঠিক তেনেধৰণে এইখিনি ৰিজাৰ্ভেশ্যন আছে। যিখিনি চিভিল ডিফেন্সৰ মানুহ আছে তেওঁলোকে 3 বছৰ পাব। আৰু ফ্ৰম মেম্বাৰ্ছ যিখিনি আছে এইখিনিও 10 years আপোনালোকে পাব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। আৰু আপোনালোকে যদি চাই ইয়াতে আপোনালোকৰ এজ প্ৰুফৰ কাৰণে আপোনালোকে মেট্ৰিকুলেশ্যন বা SSLC এডমিট কাৰ্ড বা HS চাৰ্টিফিকেট আপোনালোকে ইয়াতে প্ৰডিউচ কৰিব পাৰিব। এইখিনি কথা দিয়া আছে। আৰু মেইন আপোনালোকৰ এছেঞ্চিয়েল বস্তুটো হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন যিহেতু কনষ্টেবলৰ কাৰণে হয়, কনষ্টেবল UBৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব বা ক্লাছ 12 পাছ হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ আছে। আৰু যিটো কনষ্টেবল আপোনালোকৰ AB আছে, ABৰ কাৰণে আপোনালোকৰ SSLC অৰ্থাৎ মেট্ৰিক পাছ বা ক্লাছ 10 পাছ আপোনালোক হ'ব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। গতিকে কোৱালিফিকেশ্যনটো আপোনালোকে নিশ্চয় গম পালেই। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বডি কিমান ফিটনেছ লাগিব, ফিজিকেল ষ্টেণ্ডাৰ্ডটো, এইখিনি কথা গোটেইখিনি উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। মই আপোনালোকক জাষ্ট দেখাই গৈছোঁ এইখিনি। এইটো ফিজিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকৰ মেল আৰু ফিমেলৰ কাৰণে বেলেগ বেলেগকৈ দিয়া আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কেনেধৰণে আপুনি আবেদন কৰিব, আবেদনটো অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াত অনলাইন আবেদন কৰোঁতে আপোনালোক কি বস্তু ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব ইয়াতে উল্লেখ আছে। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ আপোনালোকৰ চাওক, এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ লাগিব, হাইয়েষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিটেইলছ লাগিব, আৰু পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট আপোনালোকৰ যিটো থাকিব তাৰ লাগিব, আৰু জেণ্ডাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট, ডেট অফ বাৰ্থ আৰু আধাৰ কাৰ্ড। এইকেইটা ডকুমেণ্টছ আপোনালোকৰ লগত লাগিব। এইখিনি আপুনি আপলোড কৰিব লাগিব, ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব। আৰু মোবাইল নাম্বাৰ আপোনালোকে ইয়াতে প্ৰভাইড কৰিব লাগিব। এইখিনি বস্তু ইয়াতে কোৱা হৈছে। আৰু ইয়াৰ পিছত আপোনালোকৰ যিখিনি এক্সাম হ'ব, এক্সামটো ৰিটেন টেষ্ট যিহেতু হ'ব, ৰিটেন টেষ্টত আপোনালোকৰ কিমান মাৰ্কৰ হ'ব এইখিনি কথাও আছে। মই এইখিনি কথা আপোনালোকক জনাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে আপোনালোকৰ ৰেচত যিটো ৰেচ দিব, ৰেচত আপোনালোকৰ কিমান মিটাৰ থাকিব, কিমান টাইম দিয়া হ'ব, এইখিনি কথাও আপোনালোকে দিয়া আছে। ৰেচত আপোনালোকৰ মাৰ্ক থাকিব 20 মাৰ্ক, সেইটো আপোনালোকে নিশ্চয় দেখিছে। যিটো ৰেচ পাতিব, ৰেচত আপোনালোকৰ 20 মাৰ্ক থাকিব। জাম্পত থাকিব, লং জাম্পত আপোনালোকৰ 20 মাৰ্ক থাকিব। ইয়াতে ডিষ্টেঞ্চটো দিয়া আছে, ডিষ্টেঞ্চটো আপোনালোকে চাই ল'ব পাৰিব। চাইন আপত আছে আপোনালোকৰ 20 মাৰ্ক, এইটো আপোনালোকে চাই ল'ব পাৰিব। ঠিক তেনেধৰণে গোটেই বস্তুখিনি দিয়া আছে। ফিমেলৰ কাৰণে কেনেকৈ ৰেষ্ট দিয়া হ'ব, কিমান মিটাৰত আপোনালোকৰ কিমান সময়ত কৰিব লাগিব, ইয়াতে মাৰ্ক থাকিব আপোনালোকৰ 20 মাৰ্কছ। এইখিনি ফিমেলৰ কাৰণে দিয়া হৈছে। আগতো আছিলে মেলৰ কাৰণে লং জাম্পটোত 20 মাৰ্ক থাকিব। তেনেধৰণে মাৰ্কখিনি থাকিব, আপোনালোকে মাৰ্কখিনি নিজে চাই ল'ব পাৰিব। আৰু ইয়াৰ বিজ্ঞাপনটো আপোনালোকে অফিচিয়েল ৱেবছাইটতো গ'লে পাব, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টৰ আপোনালোকৰ কি ছাবজেক্টৰ ওপৰত হ'ব মই এইকেইটা আপোনালোকক জনাই দিছোঁ। ৰিটেন টেষ্ট আপোনালোকৰ এলিমেণ্টেৰী এৰিথমেটিক থাকিব, আৰু জেনেৰেল ইংলিছ থাকিব, লোকেল ৰিজনিং বা মেণ্টেল এবিলিটি, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী বা পলিটিকেল বা ইকনমি, এইখিনি থাকিব। আৰু জেনেৰেল এৱাৰনেছ বা জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ, এইখিনিৰ ওপৰত আপোনালোকৰ থাকিব। এইখিনিৰ ওপৰত টোটেল মাৰ্ক আপোনালোকৰ 100 মাৰ্কছ থাকিব। 100ৰ এইটো মাল্টিপুল চইচ কুৱেশ্যন থাকিব আপোনালোকৰ OMR চিটত আহিব ৰিটেন টেষ্টটো। এইখিনি কথা আপোনালোকে জানিলে। তাৰপিছত ৰিটেন টেষ্ট পাছ হোৱাৰ পিছত আপোনালোকৰ অৰেল বা ভাইভা হ'ব, তাতে আপোনালোকৰ 5 মাৰ্ক থাকিব। এইখিনি গোটেইখিনি কথা আপোনালোকে গম পালে। আৰু কিমান মাৰ্ক হ'লে আপোনালোকে চিলেক্ট কৰি হ'ব, কি হ'ব, এইখিনি কথা আপোনালোকে চব জানিব পাৰিব। ইয়াতে আপোনালোক গোটেই বস্তুখিনি উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। কনষ্টেবল AB আৰু UBৰ কাৰণে গোটেইখিনি দি দিয়া আছে।
গোটেই বস্তুটো আপোনালোকে নিশ্চয় জানিব পাৰিছে। আৰু যদি সবিশেষ কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। নহ'লে আপোনালোকে বিজ্ঞাপনটো যদি ডাউনলোড কৰি ল'ব বিচাৰে তেনেহ'লে ইয়াৰ আসাম পুলিচৰ অফিচিয়েল ৱেবছাইটত যাব, তাতে আপোনালোকে বিজ্ঞাপনটো পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি লৈ সবিশেষ জানি ল'ব পাৰিব। আজিলৈ ইমানেই, থেংক ইউ।